হয় আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ প্ৰতিখন আঞ্চলিকতে বিদ্যুৎ বিভাগৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয় আৰু ইয়াৰ দ্বাৰা আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে ইলেকশ্যন যোৱাৰ লগে লগে যি হাৰত বিদ্যুৎকে আদি কৰি অত্যাৱশ্যক সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে গতিকে সৰ্বসাধাৰণ ৰাইজে ইয়াৰ বাবে বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আজি চাওক 500 টকীয়া এখন লৈ এজন মানুহ যদি বজাৰত যায় তাৰে 10% বজাৰ কিনিব নোৱাৰে সেই ব্যক্তিজনে গতিকে এনেকুৱা এখন চৰকাৰ যিখন চৰকাৰে কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰি আছে কোনো জনসাধাৰণৰ কোনো কথা বতৰাত গুৰুত্ব নাই কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰি এনে এখন চৰকাৰ আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যাতে তেখেতসকলে মূল্যবৃদ্ধি ৰোধ কৰে নহ'লে সদৌ অসম ছাত্ৰ সন্থাই অনাগত দিনত ৰাইজক লগত লৈ আন্দোলন কৰা তীব্ৰ আন্দোলন কৰিব।